এইবেলি 2025 বৰ্ষৰ যি সৰ্বভাৰতীয় নীট পৰীক্ষা হৈছিল তাত আজি যোৱাকালি ফলাফল ঘোষণা হ'ল। তাত মই 529 নম্বৰ লাভ কৰিছোঁ আৰু মোৰ সৰ্বভাৰতীয় ৰেংক 24,481। ইয়াৰ ভিত্তিত মই অসমৰ বা গোটেই ভাৰতবৰ্ষৰে যিকোনো মেডিকেল কলেজ এখনত MBBS কোৰ্চ UG কোৰ্চ পঢ়াৰ বাবে সুযোগ এটা লাভ কৰিম। হয়, বহুত আনন্দিত হৈছোঁ। গাঁও অঞ্চলৰ পৰা বহুত আমাৰ গাঁওখন একচুৱেলি বহুত ভিতৰুৱা গাঁও হয়। ইয়াৰ মানে গৰাখহনীয়া বানপানীৰ বহুত সমস্যাৰ ইয়াতে মানে থাকে, কিন্তু তথাপিও আমাৰ গাঁও মানে সৰুৰে পৰা দেখি অহা মতে আমাৰ গাঁও বহুত শিক্ষাৰ ক্ষেত্ৰত বহুত আগবঢ়া, মানুহসকল বহুত আগ্ৰহী। আমি বঙালপাৰা 2 নং ভেলকৰ গাঁও আমাৰ গাঁওখন। ইয়াৰ মানুহবোৰ বহুত আগ্ৰহী, মানে পঢ়াৰ প্ৰতি আগ্ৰহী আগৰ পৰাই। আৰু মই হাইস্কুল শিক্ষান্ত পৰীক্ষা আমাৰ গাঁৱৰে সিদ্ধিকালী জাতীয় বিদ্যালয়ৰ পৰা পাছ কৰিছোঁ। তাৰ পিছৰ পৰাই মই মানে মনত এটা সপোন পুহি ৰাখিছিলোঁ যে এজন ভাল সুদক্ষ মানুহ হ'ব লাগিব, আৰু তাৰ লগতে মই সুদক্ষ এজন চিকিৎসক হোৱাৰো সপোন দেখিছিলোঁ, আৰু সেই সপোনৰ আজি প্ৰথমটো খোজ দিবলৈ ওলাইছোঁ। মা-দেউতা বিশেষকৈ মা-দেউতা আৰু মোৰ খুৰা-খুৰীসকলৰ অৱদানৰ বিষয়ে ক'ব লাগিব, কাৰণ কাৰো অৱদান আওকাণ কৰিব নোৱাৰি। তেওঁলোকৰ অৱদান বহুত বেছি, তেওঁলোকে বহুত সহায় কৰিছে। আৰু মা-দেউতা বিশেষকৈ মই মোৰ দেউতাক চাই বহুত ইনস্পায়াৰ হওঁ। মানুহজনক সৰুৰ পৰাই দেখাৰ পিছত মই কিবা এটা ভাল লাগে, কিবা এটা ইনস্পায়াৰ হওঁ। মই এইবাৰ আজমল ছুপাৰ 40ত আছিলোঁ। তাৰ পৰাই মই এটা অধ্যয়নৰ যি পৰিৱেশ, সেই সুন্দৰ পৰিৱেশ পাইছিলোঁ। তাতে আপোনাৰ মানে 15-16 ঘণ্টাকৈ ষ্টাডি হয়, দিন ৰাতি মিলি 15-16 ঘণ্টাকৈ, আৰু মক টেষ্ট, ডাউট চলভিং এইবোৰ আছে। আৰু বিশেষকৈ 2026 বৰ্ষৰ যি নীট পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীসকল আছে, তেওঁলোকক মই এটাই কথা ক'ম যে সপোন মানে ডাঙৰ চাব লাগে সদায়, আৰু সপোনৰ কাৰণে কষ্ট কৰি যাব লাগে। ফলাফল যিয়ে নহওক সেইটো কথা নাভাবি ভালকৈ আগবাঢ়ি যাব লাগে, এটা ডেডিকেশ্যনেৰে আগবাঢ়ি যাব লাগে, আৰু সদায় মানে ডেডিকেশ্যন থাকিব লাগে মনত। তেওঁলোক মোক সদায় ইনস্পায়াৰ কৰিছে, সৰুৰে পৰা তেওঁলোকক চাই আহিছোঁ। বিশেষকৈ আমাৰ আবু তালেব ছাৰে মোক সৰুৰে পৰা পাইছে, সৰুৰে পৰা বহুত মৰম কৰিছে, কেতিয়াবা মাৰিছেও, ভুল হ'লে মাৰিছে, আৰু বহুত কথা জনাই দিছে। মই সৰুৰে পৰা মোৰ মানে এইমটো অলপ বেলেগ আছিল। মই ইঞ্জিনিয়াৰিং কৰাৰ আশা আছিল, কিন্তু তেওঁৱে মোক বুজাইছিল যে ইঞ্জিনিয়াৰিং, মেডিকেল ফিল্ড এইবোৰৰ মানে কেনেকুৱা কি হিচাপত চলে, সকলোবোৰ বস্তু বুজাইছিল। আবু তালেব ছাৰে বুজাইছিল, আৰু তেওঁৰ বুজনিৰ পিছতে মই দুয়োটা বস্তু ভালদৰে বুজি পাইছিলোঁ, দুয়োটা বস্তু একচুৱেলি কি। তাৰপিছতে মই JEE মেইনছৰো এক্সাম দিছিলোঁ। তাতে মই 2024 বৰ্ষত ক্ৰেক কৰিছিলোঁ, JEE মেইনছো ছিট পাইছিলোঁ। আৰু এইবাৰ তেওঁৰ ইনস্পায়াৰিঙতে মই মানে এইবাৰ নীটত বহিবলগীয়া হৈছিল, আৰু এইবাৰ উত্তীৰ্ণ হৈছোঁ। বহুত ভাল লাগিছে, তেওঁৰ কাৰণে কিবা এটা কৰিব পাৰিছোঁ, বহুত ভাল লাগিছে। মই 529 নম্বৰ এইবাৰ।